মাতৃয়ে নিজৰ সন্তানৰ সৰ্বদা কল্যাণকাৰী কথাই কামনা কৰে আৰু তেওঁলোকৰ জীৱনত সুখ শান্তি এক মধুৰ কল্যাণকাৰী জীৱন উদযাপন কৰিব পৰাটোৱেই সৰ্বদা পিতৃ মাতৃয়ে কামনা কৰে। তেখেতসকলৰ পুত্ৰসকলক নিজৰ জীৱন যাত্ৰাৰ পথেৰে বা মাৰ্গেৰে যোৱাটো কামনা কৰে, কাৰণ সৎ পিতৃ মাতৃৰ জীৱন যাত্ৰাত ঘাট প্ৰতিঘাট সংঘাত অতিক্ৰম কৰি জীৱন যাত্ৰা কৰিছে আৰু তেখেতসকলৰ পুত্ৰসকলেও সেই পথেৰে যদি যাত্ৰা কৰে তেখেতসকলৰ পুত্ৰসকলক ৰাস্তাৰ মাৰ্গ নিৰ্ণয় কৰিবৰ কাৰণে অকণমান হ'লেও সুবিধা প্ৰদান কৰিব পাৰিব। কিন্তু কেইটামান নতুন প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আমি পাহৰি যাওঁ। কি সময়ৰ লগে লগে জীৱনৰ মাৰ্গ সলনি হৈ নাযায়? কি সময়ে জীৱনৰ নতুন নতুন পথৰ সন্ধান নিদিয়ে? তেনেহলে আপোনাৰ জীৱনত আপুনি অতিক্ৰম কৰি অহাৰ যাত্ৰাৰ পথত সংঘাত প্ৰতিঘাত কণ্টকময় পথৰ দুৱাৰখন আজিৰ প্ৰজন্মৰ হাতত মুকলি কৰি দিয়াটো জানো সমীচীন হ'ব? আৰু এটা কথা, কি প্ৰত্যেক সন্তানেই নিজৰ পিতৃ মাতৃৰ ছবি লৈয়ে জন্ম হয়? অৰ্থাৎ সন্তানক সংস্কাৰ সকলো পিতৃ মাতৃয়ে দিয়ে, কিন্তু ভিতৰৰ সংস্কাৰ অন্তৰ আত্মাৰ সংস্কাৰ কোনে দিয়ে? অন্তৰ আত্মাৰ সংস্কাৰ ভগৱন্তই দিয়ে। অন্তৰ আত্মাৰ সংস্কাৰ হৃদয়ৰ সংস্কাৰ ঈশ্বৰে দিয়ে। যি মাৰ্গত পিতৃয়ে সফলতা অৰ্জন কৰিছে আপুনি বিশ্বাসেৰে ক'ব পাৰিবনে আপোনাৰ সন্তানো সেই মাৰ্গতেই সফলতা অৰ্জন কৰিব পাৰিব? কি জীৱনৰ প্ৰত্যেকটো সংঘাতেই লাভদায়ক নহয়? কি জীৱনৰ প্ৰত্যেকটো সমস্যাই নতুন নতুন মাৰ্গ উৎপন্ন নকৰে, নতুন নতুন শিক্ষাত উপনীত নকৰে? তেনেহলে সন্তানক জীৱনৰ নতুন নতুন প্ৰশ্ন, নতুন নতুন সংঘৰ্ষ, নতুন নতুন সংঘাত, নতুন নতুন সমস্যাৰ পৰা বিৰত ৰখাটো লাভদায়ক হ'ব নে হানিকাৰক হ'ব? সন্তানক আপুনি সাহস দিয়াটো প্ৰয়োজন নে সংস্কাৰ দিয়া?